নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, আজি মোৰ মুৰ্গীখিনি হৈ গ'ল 44 ডেইজ, ব্ৰইলাৰখিনি। আৰু 44 ডেইজত এইবাৰতো বহুত ভাল মানে ৰিজাল্ট কৰি আহি আছিলোঁ FCRও ভাল হৈ আহি আছিলে। কিন্তু এতিয়া কি হ'ল, হঠাতে আপোনাৰ 42 ডেইজৰ পৰা আপোনাৰ CRD লাগি গ'ল। 42 ডেইজলৈকে আমাৰ এভাৰেজ যিটো ৱেইট আছিলে 2 কেজি মানে 700 প্লাছ আছিলে। 42 ডেইজত 2 কেজি 700 প্লাছ, আৰু FCR ধুনীয়া মেইনটেইন হৈ আছিলে। আৰু যেতিয়াই আমাৰ গধূলিলৈ আৰু 42 ডেইজৰ CRD লাগি গ'ল। আৰু CRD চাওক, আপোনাৰ এতিয়াও মাতটো শুনিব পাব, আৰু কাহি আছে, খক খক কৰি আছে চাব পোৱালিবিলাকে, কুকুৰাবিলাকে, আৰু চকু জলজলীয়া হৈ আছে আৰু লগতে আপোনাৰ ঘৰ ঘৰ যিটো ডিঙিৰ আৱাজটো হয় সেইটো আহি আছে। আৰু সেইটো আহি অহাৰ কাৰণে আমাৰ কি হ'ল, এদিনত 100 গ্ৰাম ৱেইট কমি গৈছে এভাৰেজ ৱেইটত। 2 কেজি 700 আছিলে, নেক্সট দিনা আমাৰ 2 কেজি 600 হ'ল। নেক্সট দিনা মানে কি হ'ল আপোনাৰ, আজি মই চেক কৰিছিলোঁ একচুৱেলি 2 কেজি 600 হ'ল। মানে দানা খাবলৈ এৰি দিছে, দানা কনজামশ্যন আমি ৰাতি সময়ত কি কৰিছিলোঁ, 4 বেগ দিছিলোঁ আগতে ভাল হৈ থাকোঁতে, আৰু দিনৰ সময়ত আমাৰ 2 বেগ আঢ়ৈ বেগ তেনেকুৱা, মানে 4.5 বেগ 6 বেগ 4.5 বেগ কেতিয়াবা তেনেকুৱা যায় দিনটোত আপোনাৰ এই 1500 পোৱালিত। কিন্তু এতিয়া কি হৈছিলে আপোনাৰ, এই যেতিয়াৰ পৰা CRD লাগি গ'ল, CRD লগাৰ পিছত আমি ৰাতি 2 বেগ, কালি আঢ়ৈ বেগ দিছিলোঁ, 2 বেগ আধা, সেইখিনিৰো দানা নাখাই কিনি অলপ থাকি গৈছিলে, দেখিছেনে? আৰু খক খক চবেই কৰি আছে, বহুত ৱেইট লছ হৈ গ'ল। মানে আমাৰ এই মতাটোহে চাওক, এইটো মতা ব্ৰইলাৰ, এইটো আছিলে 3.5 কেজি 42 ডেইজলৈকে মতাবিলাক, 3.5 কেজি 3 কেজি 300 গ্ৰাম তেনেকুৱা। মাইকীবিলাক আছিলে 2.5 কেজিৰ ওপৰত, কিছুমান 2.5 কেজি ওচৰা ওচৰি তেনেকুৱা। আৰু এতিয়া মই আজি কৰি চাইছোঁ, পূৰা এভাৰেজ 100 গ্ৰাম এটা কমি গৈছে। তো উপায় নাই, বহুত ভাল কৰিছিলোঁ, চেষ্টা কৰিছিলোঁ বহুত ভাল কৰিবৰ কাৰণে, এতিয়া লাষ্টত গৈ কিনি এই দুদিনত মানে এনেকুৱা হৈ গৈছে। এতিয়া যিহেতু অলপ ঠাণ্ডা দিন, আৰু ঠাণ্ডা দিনৰ কাৰণে অলপ 45 ডেইজ 46 ডেইজ এনেকুৱা ৰাখে কোম্পানীয়ে, যিহেতু 3 কেজি প্লাছ হ'লে মানে, বা আপোনাৰ 2 কেজি 800 প্লাছ হ'লে মানে লিফটিং কৰে। তো সেই গতিকে ৰেটটো কমি থকাৰ কাৰণে অলপ দিন ৰাখিম বুলি কৈছিলে, আৰু 45 ডেইজতে আমাৰ লিফটিং বা 46 ডেইজত এনেকুৱা হ'ব। কিন্তু আমি সেই যিটো ৱেইট আমি 3 কেজি আনিম বুলি ভাবিছিলোঁ, সেইটো আনিব পৰা নাই মানে। আৰু এইটো ছাইডে যিখিনি ৰাখিছিলোঁ, এই ছাইডটোত কিন্তু CRDটো এতিয়ালৈকে পোৱা নাই, মানে 2,000 পাইছেগৈ লাহে লাহে। এই ছাইডটোত বেছি পালে, এইটো ছাইডত সিমান পোৱা নাই। আৰু সেই নোপোৱাৰ কাৰণে সেইখিনি মই জুখিছোঁ আজি, এভাৰেজ মোৰ 3 কেজি প্লাছ হৈ আছে। মাইকী 7জনী, মতা কুকুৰা 3টা দিছিলোঁ। এতিয়া উপায় নাই, কিন্তু পাব উপায় নাই। আৰু এতিয়া আমি স্প্ৰে মাৰি আছোঁ, দিনতো স্প্ৰে মাৰিছোঁ বা মেডিচিন দি আছোঁ কালিৰ পৰা CRDৰ কাৰণে। কমা নাই, মানে কমিছে মানে অলপমান এটা ৰখিছিলে, দিনত কমে, আকৌ ৰাতি ঠাণ্ডা পাই যায়, ঠাণ্ডা হ'লে আকৌ হৈ যায়। তো সেই তেনেকৈ চলি আছে। আৰু এতিয়া চাওঁ কেতিয়ালৈকে আমাৰ লিফটিং যেতিয়া হয়, লিফটিং হোৱাৰ দিনালৈকে কিমান হয় বা কিমান আমি এভাৰেজ ৱেইট দিব পাৰোঁ, এইবাৰ ৰিজাল্টটো কেনেকুৱা হয়। মই আপোনালোকক এইবাৰ ভাবিছিলোঁ কি ভাল এটা ৰিজাল্ট দিম, আৰু আপোনালোকৰ মই ভিডিঅ'টো ভালকৈ এটা ভিডিঅ' দিম যে কেনেকৈ ধৰণে মই কৰিছোঁ বা কি নাই প্ৰথম পৰা শেষলৈকে। কিন্তু দেখিছোঁ এই লাষ্টত টাইমত মানে এনেকুৱা এটা প্ৰব্লেম এটা হৈছে, যদিও ট্ৰাই কৰি আছোঁ, চাওঁ কি হয় কি নহয়। এতিয়ালৈকে আমি এই প্ৰিফ্লক্সটো দি আছোঁ, প্ৰিফ্লক্সটো দিলোঁ আমাৰ 1 লিটাৰ পানীত আমি 1.5 ml বা 2 ml এনেকৈ কৰিও দি দিছোঁ। তাৰপিছত সেইটো শেষ হোৱাৰ পিছত আৰু এটা CRD ফিনিছ বুলি এটা আনিলোঁ, নানফটেল কোম্পানীৰ হয়, সেইটো দিছোঁ। সেইটো দিয়াৰ পিছতো যিটো মানে প্ৰথম দিনত যিটো চাউণ্ড আহিছিলে, অলপমান আজি কম পাইছোঁ, যদিও মানে আছে। এতিয়া কি হয় চাই লওঁ। এইবোৰ চাওক, চকু মেলিবই মন নকৰা হৈ গ'ল। চকু চাওক আপুনি, চকুত অলপ জলজলীয়া হৈ থাকে, দেখিছেনে? অলপ জ্বৰ হৈ থাকে লগত। সিহঁতৰ গাটো আপুনি যদি চুই চায়, গাটো চুই চালে অলপ গৰম পাব, মানে টেম্পাৰেচাৰটো অলপ গৰম পাব নৰ্মেলতকৈ। আৰু ভালকৈ যদি আপুনি ফাৰ্মখনত ৰখি কিনি চায় বা শুনে, তেতিয়াহ'লে গম পাব ঘৰ ঘৰ ডিঙি যিটো ঘৰ মাত হয়, সেই মাতটো ওলায়। আৰু খাবলৈ মন নকৰে,
মোৰ এই আগতে যেতিয়া মই দানা দিয়া টাইমত ফিডাৰত মানে দি যোৱাৰ লগে লগে শেষেই কৰি পেলাই তেনেকুৱা ধৰণৰ মানে খায়। তো যেতিয়াৰ পৰা চিয়াৰি লাগিলে তেতিয়াৰ পৰা মানে ইহঁতি অকল শুই থাকিব ধৰিলে আৰু তেনেকৈ এতিয়া ৱেইট লছ মাৰি আছে। এইটো মতা চাওক আপোনালোকে 3.5 কেজি মতা কুকুৰা এতিয়া 3 কেজি তলত আহি গ'ল। এইজনী ইয়াত 2.5 কেজি 2 কেজি 800 এনেকুৱা হৈ গৈছিলে। উপায় নাই। ভগৱানে জানে এইফালৰখিনি এতিয়া এইফালৰখিনি কেনেকুৱা হয়। এই ছাইডটো অলপমান এটাও ছেফ হৈ আছে যদিও লাহে লাহে আহি গৈছে। একেটা জেগাতে আছে যেতিয়া একেটা ঘৰতে আছে। অলপ আজি ৱেইট কৰোঁতে কিন্তু ৱেইটটো ঠিক আছিলে 3 কেজি প্লাছেই আছিলে এভাৰেজ ৱেইট। তাকে বন্ধুসকল চাওঁ আৰু কি হয়। অৱশেষত শেষৰ দিনা মই এটা যিটো লিফটিং হোৱাৰ পিছত যিটো ভিডিঅ' হয় সেই ভিডিঅ'টো এটা আপোনালোকক মই জনাম ভিডিঅ'ৰে যে মোৰ এইবাৰ ৰিজাল্টটো কেনেকুৱা হৈছে বা কিমান কেজি মই বিকিব পাৰিলোঁ বা এভাৰেজ কিমান কৰিব পাৰিলোঁ। সেই গোটেইখিনি সবিশেষ এটা ভিডিঅ' বনাম আপোনালোকে চাই থাকিব। আৰু এইবাৰ সেইটোৱে প্ৰব্লেমটো পাইছোঁ আৰু কি হয় চাওঁ। এতিয়া আজিও আকৌ আৰু মানে 2 দিন আছে যিহেতু কাইলৈ আৰু পৰহিলৈ মানে লিফটিং হ'বও পাৰে নহ'লে অহাকালিও হৈ যাব পাৰে। অহাকালি আশা নাই যদিও ক'ব নোৱাৰি। কোম্পানীয়ে যদি টাৰ্গেটত দি দিয়ে আহি যাব পাৰে নহ'লে পৰহিতো হ'বই চিয়'ৰ।